Happy birthday to you. Happy birthday to Mama. Happy birthday to you. Jutir melale ai sulai juti melale ai sulai হয় আজি আমাৰ সকলোৰে বাবে খুব এটা গুৰুত্বপূৰ্ণ দিন এটা সুখৰ দিন আজি আমাৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ যুৱ প্ৰজন্মৰ আদৰ্শ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 55তম জন্মদিন আমি আজি উদযাপন কৰিছোঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন ধৰণে আজি দিনজোৰা কাৰ্যসূচীৰে আমি পুৱা গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ নামঘৰ মন্দিৰত আমি চাকি বন্তি জ্বলোৱাকে আদি কৰি আমি 55বিধ গছপুলি আমি বিভিন্ন স্থানত ৰোপণ কৰিছোঁ তাৰ পাছতে আমি বোকাঘাটৰ যি চিলড্ৰেন হোম আছে চিলড্ৰেন হোমত আমি কিছু খাদ্য সামগ্ৰী আৰু শিশুসকলৰ মাজত আমি খেলা বস্তু বিতৰণ কৰিলোঁ তাৰ পাছতে আমি উজনি অসম বিকলাংগ কেন্দ্ৰত এই বোকাঘাটত অৱস্থিত ইয়াত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে আমি ইয়াত দিব্যাংগ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে সমবেত হৈ আমি কাৰ্যকৰ্তাসকলে লগতে ইয়াৰ স্থানীয় ৰাইজে আমি 55 কেজি ওজনৰ এটা কেক আমি কাটিলোঁ আৰু সকলোৱে মিলি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই জন্মদিনটো উদযাপন কৰিলোঁ আমি সকলোৱে জানো যে আমাৰ মুখ্যমন্ত্ৰীজনে আমাৰ যুৱ প্ৰজন্মক আজি যি ধৰণে উৎসাহিত কৰিছে তেখেতৰ কৰ্মৰাজিৰে তেখেতৰ কৰ্ম যি স্পৃহা আৰু তেওঁৰ যি কৰ্মৰ তেওঁৰ গতি তাই আমাক সদায় উৎসাহিত কৰি আহিছে আৰু সেইবাবে আমি ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলাই আজিৰ পৰা তেখেতক কৰ্মশ্ৰী মুখ্যমন্ত্ৰী হিচাপে আমি অভিহিত কৰিছোঁ আমাৰ বাবে সঁচাই গৌৰৱৰ ক্ষণ তেওঁক ঈশ্বৰে আৰু অধিক শক্তি দিয়ক তেওঁ যাতে অসমক লৈ যি পৰিকল্পনা কৰিছে ভাৰতবৰ্ষৰ ভিতৰত অসমক অগ্ৰণী স্থানত উপনীত কৰাৰ ক্ষেত্ৰত তেওঁ যি অহুপৰসাধ্য তেওঁ দিনে নিশাই যি ধৰণে কষ্ট কৰিছে তেওঁক ঈশ্বৰে আৰু শক্তি প্ৰদান কৰক আৰু তেওঁৰ পৰিকল্পনাসমূহ যাতে অনাগত দিনত ফলপ্ৰসূ হয় আৰু আমাকো ঈশ্বৰে যাতে শক্তি দিয়ে আমিও যাতে তেখেতৰ সৈতে একেলগে আমি তেখেতৰ যি পৰিকল্পনাসমূহ বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ যি ভূমিকা থাকিব আমিও যাতে পালন কৰিবলৈ ঈশ্বৰে আমাক শক্তি দিয়ে আমি তাকে কামনা কৰিছোঁ সুযোগ্য মুখ্যমন্ত্ৰী দেৱৰ 55তম জন্মদিন বোকাঘাটত উদযাপন কৰিছোঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আৰু বিশেষভাৱে সক্ষম যি আমাৰ শিশুসকলৰ লগত আজি এই দিনটো উদযাপন কৰিবলৈ পাই আমি অতিকৈ সুখী আৰু আমি আশাবাদী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ইয়াৰ বাৰ্তা পাব যে এনেকুৱা বিশেষ স্থানত আহি পেলাই আমি তেখেতৰ জন্মদিন উদযাপন কৰিছোঁ নিশ্চয়কৈ তেওঁ বহুত সুখী হ'ব আৰু আনন্দিত হ'ব আৰু সকলোকে আহি ইয়াত উপস্থিত হোৱাৰ বাবে বিশেষকৈ মিডিয়া বন্ধুসকলক আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাম কাজ আছে কাম কাজৰ প্ৰতি আমি সদায় আকৰ্ষিত হৈ নৱ যুৱ যুৱতীসকলক যাতে আমি আমাৰ চিন্তাৰ লগত জড়িত কৰিব পাৰোঁ তাৰে আমি প্ৰচেষ্টাত ভাৰতীয় জনতা যুৱ মৰ্চাই সদায় কাম কৰি যাম আৰু সকলোকে আহি ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।